চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিদ্যোগত চৈখোৱা ৰাজ্যিক চিকিৎসালয়ৰ প্ৰাংগণত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। ৮১ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলা চৈখোৱা ৰাজ্যিক চিকিৎসা কেন্দ্ৰখন উন্নত মানদণ্ড কৰাৰ লগতে ২৪ ঘণ্টাই চিকিৎসা প্ৰদানৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। তিনিচুকীয়া ধলাৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। স্বাস্থ্যমন্ত্ৰী কাম নাই, বলিন সত্য কাম নাই, বলিন সত্য গো বেক। এনেকাৰ ভিতৰত এখনে মাত্ৰ স্বাস্থ্য কেন্দ্ৰ আছে। সেই স্বাস্থ্য কেন্দ্ৰৰ শোচনীয় অৱস্থা। এটা বজাত স্বাস্থ্য বিভাগটো বন্ধ কৰি দিয়ে। এটা বজাৰ পিছত চৈখোৱাবাসী ৰাইজৰ বেমাৰ আজাৰ নহয়, চৈখোৱাবাসী বিপদত নপৰে নেকি? ঘপককৈ এটা এক্সিডেণ্ট হ'লে এই গোটেই দায়িত্ব কোনে বহন কৰিব? চাওক, আমাৰ এই গোটেই ধৰাকৰ দায়িত্বত আছে আমাক ৮১ নং শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াদেৱ। তেখেতে কংগ্ৰেছৰ দিনতো শাসনাধিষ্ঠ আছিলে, এই বিজেপিৰ দিনতো শাসনাধিষ্ঠ, কিন্তু চৰকাৰৰ পিছত চৰকাৰ হ'ল, কিন্তু এই চিকিৎসালয়খন অকণমান উন্নত কৰাৰ ক্ষেত্ৰত গোটেই সমগ্ৰ স্বাস্থ্য বিভাগ বিফল হৈছে বা বিজেপি চৰকাৰখন বিফল হৈছে। আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই এই চৈখোৱাৰ পৰা দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই চৈখোৱা ৰাজ্যিক চিকিৎসালয়খন ২৪ ঘণ্টা খোলাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছ, ডক্টৰ আৰু যদি যাৱতীয় ব্যৱস্থা সমগ্ৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা কিন্তু চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই চিকিৎসালয়খন খোলা ৰখাৰ দাবীত কিন্তু চৈখোৱাবাসী ৰাইজক লগত লৈ আহি থকা দিনত কিন্তু সমগ্ৰ চৈখোৱা বজাৰখন স্তব্ধ কৰাৰ লগতে ৰাষ্ট্ৰীয় লাইফত অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমি এটা কথা স্পষ্টকৈ বিজেপি চৰকাৰখনক জনাই দিব বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ আগত আমি চৈখোৱাৰ পৰা ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে এই চৈখোৱা ৰাজ্যিক চিকিৎসালয়খন অতি শীঘ্ৰে ২৪ ঘণ্টা খোলা ব্যৱস্থা কৰক, চিকিৎসা সেৱা প্ৰদান কৰিব লাগিব। অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। আমি চৈখোৱা আঞ্চলিক ছাত্ৰ সন্থা সমগ্ৰ দল সংগঠনৰ একত্ৰিত হৈ কিন্তু এই গোটেই ব্যৱস্থাটো বা চৈখোৱাৰ যদি আজি চিকিৎসাখন খোলা ব্যৱস্থা নকৰে, ইয়াতকৈ ভয়াৱহ পৰিস্থিতি, ভয়াৱহ আন্দোলনৰ মুখামুখি হ'বলৈ কিন্তু বাধ্য হ'ম। কিন্তু এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, চিকিৎসালয়খন যদি খোলাৰ ব্যৱস্থা নকৰে, আমি এটা কথা স্পষ্ট কৰিছোঁ, চৈখোৱাবাসী ৰাইজে কিন্তু অহা ২৬ত ইলেকশ্যন আহিছে, কিন্তু এই ইলেকশ্যনত কিন্তু নিৰ্বাচনত কিন্তু চৈখোৱাবাসী ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ব। আমি দেখিবলৈ পাইছোঁ, কাৰোবাৰ ঘৰত বেমাৰ আজাৰ হ'লে, বাৰ্থডে বা সকাম এটা হ'লে বলিন চেতিয়াদেৱে খবৰ ল'বলৈ সময় পাইছে, বা এজনটো আমাৰ ছিজন ফ্লাৱাৰ হিচাপে আছে, নিৰ্বাচন হ'লে আহে, তাৰপিছত কিন্তু নাহে। লোকসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰধানবোৰক আমি ইয়াৰ পৰা ক'ব বিচাৰোঁ, তেখেতে কেৱল ইলেকশ্যনৰ সময়তে চৈখোৱাবাসী বা শদিয়াবাসীক লাগে নেকি, বা সাংসদ হিচাপে প্ৰধান বৰা দিব কোনেও চিনিয়ে নাপায়। তেখেতৰ কিন্তু চৈখোৱা অঞ্চল বা শদিয়া অঞ্চলত তেখেতৰ কোনো ভূমিকা নাই নেকি? আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে এই চিকিৎসালয়খন খোলা ৰখাৰ ক্ষেত্ৰত বা চিকিৎসা সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু বিজেপি চৰকাৰক আমি সকিয়নি প্ৰদান কৰিছোঁ, বলিন চেতিয়াদেৱক আমি চৈখোৱাৰ পৰা সকিয়নি প্ৰদান কৰিছোঁ। অতি শীঘ্ৰে কিন্তু এই চিকিৎসালয়খন ২৪ ঘণ্টা খোলাৰ লগতে চিকিৎসা সেৱা প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ।